এতিয়া আমি কথা পাতিম 7 নম্বৰৰ ওপৰত যিসকলৰ জন্ম 7, 16, 25 যিকোনো মাহৰ তেওঁলোকে বিলং কৰে 7 নম্বৰ মানে তেওঁলোকৰ বেচিক নম্বৰটোৱে হ'ল 7 আৰু 2025 আৰু 7ৰ কেনেকুৱা হ'ব মানে 2025 টো 7 নম্বৰ যিসকলৰ মানুহ তেওঁলোকৰ কেনেকুৱা যাব মই অলৰেডি প্ৰেডিকশ্যনত আগৰ ভিডিঅ'ছত কৈ দিছোঁ আপোনালোকে চাব পাৰে মোৰ সেই ভিডিঅ'টো আজি ৰেমেডি পাৰ্টটো ক'ম কেনেকুৱা ধৰণৰ ৰেমেডিজ এতিয়াৰ পৰা কৰি গ'লে আপোনালোকৰ শুভ ফল পাব যিসকলৰ জন্ম 7, 16, 25 তেওঁলোকে কি কৰিব প্ৰথম কথা হ'ল ঘৰত প্ৰস্পেৰিটি মানে ঘৰত আপোনালোকে নেগেটিভিটি আঁতৰ কৰিবৰ কাৰণে প্ৰথম উপায়টো কৰক কাৰণ এইবাৰ বহুতখিনি দেখা গৈছে তেওঁলোকৰ মাইণ্ডত খুব নেগেটিভিটি আহিব বা খুব এগ্ৰেশ্যন বা ফ্ৰাষ্ট্ৰেশ্যনছটো বহুত বেছি বাঢ়িব পাৰে চ' এতিয়াৰ পৰা চেষ্টা কৰক আপোনালোকৰ ফ্ৰাষ্ট্ৰেশ্যনছ ষ্ট্ৰেছ লেভেলছ বা এনেকুৱা ধৰণৰ যিকোনো মানুহ যদি আপোনালোকৰ ঘৰতো আহে নহয় তেওঁলোকে আপোনাৰ কথা যাতে খুব বেয়াকৈ নাভাবে তেনেকুৱা ধৰণৰ ৰেমেডিটো কাম কৰিব তাৰ কাৰণে লাগিব এখন ক'লা কাপোৰ ছেটাৰডে এই কামটো কৰিব লাগিব যেতিয়াৰ পৰা কৰে আৰু এবাৰেই কৰিব লাগিব মাহত এবাৰকৈ কৰিব লাগে এই উপায়টো এখন ক'লা কাপোৰ লাগিব ইমান যে ডাঙৰ 100 গ্ৰাম যদি ফিট কৰি পাৰে কিনি আনিব বজাৰৰ পৰা অকণমান চাউল মানে নভঙা চাউল লাগিব লগতে অকণমান ক'লা সৰিয়হ লাগিব 11টা জালুক আৰু অকণমান নিমখ এইখিনি বস্তু ক'লা কাপোৰখনত বান্ধি ল'ব আপোনালোকে ছেটাৰডে এইটো কি ৰাতিপুৱা মানে 12টা বজাৰ আগত কৰিব দিনৰ 12টা বজাৰ আগতে এই কামটো কৰিব গোটেইখিনি বস্তু কাপোৰখনত বান্ধি ল'ব ভালকৈ এটা টোপোলা বনাই ল'ব বনোৱাৰ পিছত কি কৰিব আপোনালোকৰ যোনখন মেইন এণ্ট্ৰেঞ্চখনত আপোনালোকে এটা মাজত গজাল এটা লগাই ভিতৰৰ পিনে মাজত গজাল এটা লগাই আপোনালোকে ওলোমাই থ'ব কি হ'ব প্ৰথম কথাটো হ'ল 45 ডেজ আপোনালোকে সেইটো সেনেকৈ ৰাখিবই লাগিব নেক্সট কথাটো হ'ল যিমানখিনি মানুহ আপোনালোকৰ ঘৰৰ ভিতৰত আহিব গোটেইখিনি নেগেটিভিটি আঁতৰ হৈ আহিব মানে নেগেটিভিটিখিনি বাহিৰত কাটিয়ে যাব ভিতৰত অহাৰ লগে লগে গোটেইখিনি পজিটিভিটিলৈকে আহিব আৰু ছেকেণ্ড কথাটো হ'ল কি এইখিনি টোপোলাটো যেতিয়া 45 ডেজ হৈ যাব তেতিয়া কি কৰিব এই টোপোলাটো নদীত উটুৱাই দিব আৰু পুনৰ আপোনালোকে নতুনকৈ বস্তুখিনি ৰিফিল কৰি ল'ব কাপোৰখন পেলাব নালাগে গোটেইখিনি বস্তু পেলাই দিব পাৰে আৰু যদি কাপোৰখন পেলাব বিচাৰিছে পেলাই দিব পাৰে নতুনকৈ এখন কাপোৰ আনিব আকৌ নতুনকৈ বস্তুখিনি থ'ব আৰু তাতে ওলোমাই দিব দৰ্জাখনত মেইন দৰ্জাখনত দেখিব কি যিকোনো নেগেটিভিটি আপোনালোকৰ ঘৰত আহিব পৰা নাই বা বহুতখিনি পজিটিভিটিলৈকে কনভাৰ্ট হ'ব এইটো হ'ল প্ৰথম উপায় ছেকেণ্ড উপায়টো হ'ল কি যিমান পাৰে আপোনালোকে কুকুৰক সেৱা কৰক মানে কুকুৰক আপোনালোকে যিমান পাৰে ফিড কৰক এতিয়া ফিড আপোনালোকৰ মনেৰে কথা মানে হয়তো আপোনালোকে বিস্কুট খুৱাব পাৰে এভৰিডে বাটো আপোনালোকে যি পাৰে ৰুটি এখন খুৱাইছে বা যেনেকৈ পাৰে কুকুৰক ফিড কৰক আৰু দেখিবগৈ আপোনালোকৰ বহুতখিনি প্ৰব্লেমছ লাইফৰ পৰা আঁতৰ হৈ গৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ এক্সামছ দিব বা গভৰ্ণমেণ্ট ৰিলেটেড এক্সাম দিব মনত ৰাখিব ৰবিবাৰে তেওঁলোকে গৰুক ৰুটি খুৱাওক যিকোনো আটাৰ ৰুটি আনক আৰু তাতে কোনো ধৰণৰ তেল নিমখ এইবোৰ নিদিব শুকানকৈ বনাই পেলাই আপোনালোকে গৰুক ফিট কৰক দেখিব কি আপোনালোকৰ এক্সামৰ ক্ষেত্ৰতো খুবখিনি সহায় পাইছে আশা কৰোঁ এই সৰুকেইটা টিপছ আপোনালোকক নিশ্চয় সহায় কৰিব এতিয়া আমি কথা পাতিম 8 নম্বৰৰ ওপৰত যিসকলৰ জন্ম 8, 17, 26 যিকোনো মাহত তেওঁলোকে বিলং কৰে 8 নম্বৰ মানে বেচিক নম্বৰটো হ'ল 8 আৰু 8 হ'ল ছেটাৰ্ণৰ নম্বৰ শনি নম্বৰ 2025 আৰু ছেটাৰ্ণ যিসকলৰ জন্ম এইকেইটা ডেটত তেওঁলোকৰ কেনেকুৱা যাব মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে চাব পাৰে আজি হ'ল ৰেমেডিয়েল পাৰ্টটো চ' তেওঁলোকৰ গোটেই বছৰটো আৰম্ভ হোৱাৰ আগে বা যেতিয়া আপোনালোকে এই ভিডিঅ'টো দেখিছে তেতিয়াৰ পৰা আৰম্ভ কৰিব পাৰে এতিয়া যিসকলৰ 8 নম্বৰ বেচিক নম্বৰটো তেওঁলোকৰ অকণমান এইবাৰ চেলেঞ্জেছ আহিব বহুতখিনি লাইফত মানে প্ৰব্লেমছ আহিব কিন্তু ইজিলি পাৰ কৰিব পাৰিব যদি আপোনালোকে ৰেমেডিয়েল পাৰ্টটো কৰে এতিয়া প্ৰথম কথাটো হ'লগে ট্ৰাই কৰিব ফিজিকেল এক্টিভিটিজ অকণমান বঢ়াবৰ কাৰণে এতিয়া ফিজিকেল এক্টিভিটিজ বুলি কোৱাৰ লগে লগে এক্সাৰচাইজ আহে মেডিটেশ্যন আহে ব্ৰিডিং এক্সাৰচাইজ আহে প্ৰণায়াম আহে বহুত ধৰণৰ তেনেকুৱা টেকনিক্স আহে আপোনালোকে সেইবোৰ প্ৰেক্টিছ কৰা আৰম্ভ কৰক ছেকেণ্ড কথাটো হ'লগে প্ৰতিদিনাখনে আপোনালোকে সূৰ্য প্ৰণাম কৰক পাৰিলে আৰু যদি সূৰ্য প্ৰণাম কৰাৰ পিছত ট্ৰাই কৰিব অকণমান মৌ হাতত লৈ আপোনালোকে পৰুৱা খুৱাব এতিয়া কেনেকৈ পৰুৱা খুৱাব হাতত ল'ব লৈ পেলাই আপোনালোকে এফাৰ্মেশ্যন দিব এই মৌখিনিক এফাৰ্মেশ্যন দিব কি আপোনালোকক কি লাগে মানে হয়তো আপোনালোকৰ কষ্টখিনি কমাই দিয়ক বা অপৰচুনিটিজ লাগে বা যেনেকুৱা ধৰণৰ
হাতত মৌখিনি লৈ পেলাই আপোনালোকে প্ৰথমে এফাৰ্মেশ্যনটো দিব কি লাগে আপোনালোক তাৰপিছত সেইখিনি মৌৱে আপোনালোকে এখন পাতত বা যি বস্তু এটা পাত্ৰত থৈ পেলাই পৰুৱাক খাবলৈ দিব প্ৰত্যেক দিনাখনে এই কামটো কৰিব চাব আপোনালোকৰ অতি সোনকালে কামবোৰ মেনিফেষ্ট সোনকালে হৈ গৈছে থাৰ্ড উপায়টো হ'ল কি যিসকলৰ মেণ্টেলি অকণমান ইছ্যু আহিব পাৰে বা যিসকলৰ টেনশ্যনছ বা ষ্ট্ৰেছ লেভেলটো বহুত বেছি বাঢ়িছে বা বহুত বিভিন্ন ধৰণৰ প্ৰব্লেমছ আহি আছে তেওঁলোকৰ কাৰণে এই উপায়টো হ'ব আৰু যিসকলৰ আহা নাই তেওঁলোকেও এই উপায়টো কৰিব পাৰে যাতে কি আৰু ষ্ট্ৰেছ লেভেল বা এনেকুৱা ধৰণৰ টেনশ্যনছ আনৱান্টেড এক্সপেন্সেছ বা আনৱান্টেড টেনশ্যনছ যাতে সিহঁতৰ লাইফত নাহে কি কৰিব সন্ধিয়া 7 বজাৰ পিছত 7টা লং ল'ব লগতে আপোনালোকে কৰ্পূৰ অকণমান ল'ব লাগিব ঘৰৰ বাহিৰত কৰ্পূৰটো জ্বলাব আৰু 7টা লং এণ্টি ক্লকৱাইজ মূৰৰ ওপৰেদি ঘূৰাই আপোনালোকে পুৰি দিব এইটো 45 ডেজ কণ্টিনিউ কৰিব দেখিব আপোনালোকৰ যিমান টেনশ্যনছ বা যিকোনো বস্তু এটা প্ৰব্লেমৰ যদি আপোনালোকে সলিউশ্যন পোৱা নাই অতি সোনকালে সলিউশ্যন পোৱা আৰম্ভ কৰি দিব আৰু যিসকলৰ টেনশ্যনছ বোলে নাই কিন্তু পৰীক্ষাৰ ভয় এনজাইটি হৈ আছে তেওঁলোকে এই কামটো কৰিব পাৰে ফ'ৰ্থ উপায়টো হ'ল ছেটাৰডে আহত গছৰ তলত কেঁচা গাখীৰ ঢালিব এতিয়া কেঁচা গাখীৰ গোটেইখিনি ঢালি দিব নালাগে অকণমান ঢালিব আৰু বাকীখিনি যদি কুকুৰক পাৰে খুৱাব বা যিকোনো জীৱ জন্তু বা কোনোবা যদি দুখীয়া খুৱাব পাৰে খুৱাই দিব গোটেইখিনি দান কৰি দিব অকণমান জাষ্ট যাতে কেঁচা গাখীৰ ঢালিব আৰু প্ৰাৰ্থনা কৰিব কি যাতে আপোনালোকৰ লাইফটো যাতে অতি সোনকালে আপোনালোকে ইজিলি লৈ যাব পাৰে বা আপোনালোকে ডিচিজন মেকিংছত বা যিকোনো অপৰচুনিটিছত যদি বাধা হৈছে গোটেইখিনি যাতে খোল খাই যায় বা পৰীক্ষা ৰিলেটেড যিকোনো আপোনালোকে যেনেকৈ ভাবিছে তেনেকৈ আপোনালোকে ভগৱানক খুজিব পাৰে কি লাগে 4th নম্বৰ উপায়টো মই কৈ দিছোঁ আশা কৰোঁ আপোনালোকক এইকেইটা সৰু সৰু উপায় খুবখিনি সহায় কৰিব এতিয়া আমি কথা পাতিম 9 নম্বৰৰ ওপৰত যিসকলৰ জন্ম 9, 18, 27 যিকোনো মাহৰ তেওঁলোকে বিলং কৰে মাৰ্চ মানে মংগল গ্ৰহৰ লগত এছ'চিয়েটেড এতিয়া 2025 যদি আপোনালোকে এড কৰে 2 + 0 + 2 + 5 = 9 আৰু এইপিনে বেচিক নম্বৰ 9 তেওঁলোকৰ একে নম্বৰে বুজোৱা যায় আৰু তেওঁলোকৰ কেনেকুৱা ধৰণৰ এই 2025টো হ'ব আজি আমি কথা পাতিম আমি আজি এইটো ভিডিঅ'ত এইটো কথা পাতিম কি আমি কেনেকৈ ৰেমেডিজ কৰিলে আমাৰ 2025টো ভাল হ'ব আৰু তাৰ কাৰণে যিসকলৰ বেচিক নম্বৰ 9, 18, 27 তেওঁলোকে যেতিয়া এই ভিডিঅ'টো চাই তেতিয়াৰ পৰা আৰম্ভ কৰিলেই হ'ল মনত ৰাখিব মঙলবাৰে আপোনালোকে ট্ৰাই কৰিব বান্দৰক খুৱাবৰ কাৰণে এতিয়া বান্দৰক কি খুৱাব যিকোনো বস্তু কল হৈ যাওক বা ৰুটি হৈ যাওক বা যিকোনো বস্তু আপোনালোকে টিউজডে মানে প্ৰত্যেক মাহত যদি এবাৰো টিউজডে যদি খুৱাইছে বহুতখিনি আপোনালোকে মংগল গ্ৰহ মানে তাৰে যোনখিনি নেগেটিভ এফেক্টখিনি কণ্ট্ৰল কৰিব পাৰিব দ্বিতীয় কথাটো হ'ল যিসকলে বান্দৰক খুৱাব নোৱাৰে বা সেই জেগাত এভেইলেবিলিটি নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব এভৰি ছেটাৰডে পৰুৱাক খুৱাব এতিয়া পৰুৱাক যিকোনো হয়তো মৌ খুৱাওক হয়তো মিচিৰি খুৱাওক বা গুড় খুৱাওক যি পাৰে খুৱাব আফটাৰ ছানছেট মনত ৰাখিব আফটাৰ ছানছেট আৰু যদি আপোনালোকে বান্দৰক খুৱাই আছে তেতিয়াহ'লে মৰ্ণিং ৰাতিপুৱাৰ ভাগতে খুৱাব ছেকেণ্ড উপায়টোত আহিম যিসকলৰ টকা পইচাৰে ফাইনেন্সিয়েলি যোনে চাউণ্ড পোৱা নাই বা তেওঁলোকে বিচাৰিছে কি আৰু বেছি টকা পইচা আহক লাইফত তেতিয়াহ'লে কি ধৰণৰ উপায় কৰিব প্ৰথম কথাটো হ'ল হনুমান মন্দিৰ যাব এভৰি টিউজডে পাৰিলে হনুমান মন্দিৰ যাব লগতে হনুমান চালিচা এভৰি ডে চেণ্ট কৰিব হনুমান চালিচা যদি পঢ়ে বহুতখিনি আপোনালোকে বিপদৰ পৰা আঁতৰ হ'ব হনুমান মন্দিৰ গৈ কি কৰিব তাত আটাৰ চাকি বনাই ল'ব আপোনালোকে স্ক্ৰীণত দেখা পাব আটাৰ চাকি 5 কচি আটাৰ চাকি জ্বলাব তাত চামেলি তেলৰ আটাৰ চাকি জ্বলাব আৰু প্ৰাৰ্থনা কৰিব যাতে আপোনালোকে ফাইনেন্সিয়েলি বা যিখিনি ধাৰ লাগিছিলে আৰু বাটো যদি ধাৰৰ পৰা মুক্তি হ'ব পাৰে তথাপিও এই উপায়টো খুবখিনি আপোনালোকক সহায় কৰিব ধাৰৰ কথা পাতিব লগতে এইখিনি এয়া কৰিব পাৰে আটাৰ চাকি জ্বলাই যাতে আৰু ধাৰ ল'বলগীয়া নহয় বা ধাৰৰ পৰা মুক্তি হয় যি আপোনালোকে প্ৰাৰ্থনা কৰে যাতে কি প্ৰস্পেৰিটি আহে লাইফত টকা পইচা যিখিনি ইনকাম কৰে আৰু যাতে ভাল ইনকাম কৰিব পাৰে তেনেকৈ আপোনালোকে আশীৰ্বাদ ল'ব পাৰে লাষ্টৰ উপায়টো হ'ল ট্ৰাই কৰিব আপোনালোকে যাতে কি বহুত লাউড কালাৰ নিপিন্ধে বা পেষ্টেল কালাৰ্ছত আপোনালোকে কাপোৰ পিন্ধিব বা বেবী পিংক কালাৰ বা লেমন কালাৰ একদম লাইট পেষ্টেলছ কালাৰৰ কাপোৰ পিন্ধিব কাৰণ আপোনালোকৰ এইটো বছৰ দেখা গৈছে এগ্ৰেশ্যনটো বহুত বেছি বাঢ়িব পাৰে যিমান আপোনালোকে ডাৰ্ক কালাৰ পিন্ধিব সিমান এগ্ৰেশ্যনটো বহুত বেছিখিনি বাঢ়ি যাব পাৰে চ' লাইট কালাৰ্ছ পিন্ধিব পাৰিলে আপোনালোকে সূৰ্য প্ৰণাম কৰিব প্ৰাণায়াম কৰিব ফিজিকেল এক্টিভিটিজ বহুতখিনি কৰিব যিমান পাৰে জিমত অকণমান টাইম দিব যিমান পাৰে অকণমান নেচাৰৰ লগত কানেক্ট হ'বলৈ আৰম্ভ কৰি দিব চাব আপোনালোকৰ 2025টো বিৰাটে ভাল যাব আশা কৰোঁ এইবোৰ সৰু সৰু টিপছবোৰ আপোনালোকে কৰিব আৰু আপোনালোকৰ নিশ্চয় 2025টো শুভ যাব